ভেৰগাঁৱত এপছুৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। ওদালগুৰি জিলাৰ বকপুৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত শনিবাৰে ভেৰগাঁও আঞ্চলিক এপছুৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা এপছুৰ পতাকা উত্তোলন কৰে ভেৰগাঁও আঞ্চলিকৰ সভাপতি বিনোদ বসুমতাৰীয়ে। বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ওদালগুৰি জিলা এপছুৰ প্ৰাক্তন নেতা সমাজকৰ্মী মনমোহন বড়োৱে। শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰাক্তন NDFB নেতা দেৱেন বড়োৱে। ভেৰগাঁও আঞ্চলিক এপছুৰ সম্পাদক বীৰচোলা দৈমাৰীয়ে আধৰাই এই অনুষ্ঠানত 3যোৰ পাৰ চৰাই উৰাই শান্তি কামনা কৰা হয়। কাৰ্যসূচীত কেইবাগৰাকী প্ৰাক্তন এপছু নেতাৰ লগতে বড়ো সাহিত্য সভা বাথৌ মহাসভা বিষয়ববীয়া শিক্ষক শিক্ষাৰ্থী আদি উপস্থিত থাকে। নমস্কাৰ। আজি আমাৰ এপছুৰ অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ 58তম যি জন্ম দিৱস প্ৰতিষ্ঠা দিৱস আজি ভেৰগাঁও আঞ্চলিক এপছুৱে উদ্যোগত আমাৰ বকপুৰী গাঁৱত এম.ই. স্কুলত পালন কৰা হৈছে। আৰু আজি আহি 58টা বছৰ ভৰি দিলে এপছুৱে। আপছুৰ জন্মৰ সময়ৰ পৰা আপছুৰ নেতৃত্বত বড়োসকলৰ অধিকাৰক লৈ যি আন্দোলন আৰম্ভ হৈছিল আৰু এই আন্দোলন স্বৰূপে আজিৰ তাৰিখত আমি যথেষ্টখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এপছুৰ নেতৃত্বতে আজি আমাৰ বড়ো সমাজখনে এটা গতি পাইছে আৰু আহি 3খন চুক্তি কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত এতিয়া BSCৰ পিছত BTC, BTCৰ পিছত মানে BTR এই চুক্তিখনৰ আধাৰত আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ এই BTR অঞ্চলত বা বড়োলেণ্ড অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। আহি দেখিবলৈ পাইছোঁ যে আমাৰ BTR অঞ্চলত আপছুৰ নেতৃত্বত হৈ থকা আন্দোলনৰ সময়ছোৱাত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ হেতু বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ বাধ্য হৈছিলোঁ বা সন্মুখীন হৈছিলে। আজি আহি পেলাই এটা ভাল শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিম ভৱিষ্যতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ এই BTR অঞ্চলত বা বড়োলেণ্ড অঞ্চলত আপছুৱে শান্তি প্ৰতিষ্ঠা কৰিব। আৰু লগতে সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা আমি নিশ্চয় কামনা কৰিম আৰু ভৱিষ্যতে আমাৰ এই BTR অঞ্চলখন বা বড়োলেণ্ড অঞ্চলখন সৰ্বাংগ সুন্দৰভাৱে গঠন কৰাত সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আদি ৰাজনৈতিক দিশত যাতে নেতৃত্ব লৈ পেলাই যাতে আমাৰ ইয়াত সুস্থ এটা পৰিৱেশ সৃষ্টি কৰে, তাৰ কাৰণে মই সকলো পক্ষকে আহ্বান জনাইছোঁ। ধন্যবাদ। ভেৰগাঁৱৰ পৰা গণেশ ডেকা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।